বিচাৰ ন্যায় বিচাৰিব লাগিব ন। আমাৰ এখন অসমৰ এটা হিয়াৰ আমুলটো আছিলে ন, যেটো আমি এৰিব নোৱাৰোঁ। চবে অসমৰ ভাৰতৰ গোটেই তাক তেওঁক ৰাখি আছে, বিচাৰি আছে, ন্যায় দিবই লাগিব। ন্যায় নিদিলে নহ'ব। যিজনে কৈছিলে সিহঁতক জুবিনক ন্যায় দিব লাগিব, সিহঁতৰ যি শাস্তি পাব লাগিব, শাস্তি দিবই লাগিব, হয় নহয়? হয়, আমি অন্তৰৰ পৰা বিচাৰোঁ যিজন আমাৰ শিল্পী, আমাৰ হৈ মাত মতা এজন অসমৰ স্বাভিমান থকা শিল্পী, যিজনৰ নেতৃত্বত আমি গোটেই অসমে নিজকে পৰিচয় দিব পাৰিছিলোঁ, তেনেকুৱা এজন শিল্পীৰ লগত যদি অঘটন ঘটিছে, তেতিয়াহ'লে আমি কোনেও মনে মনে নাথাকোঁ। আমাৰ সকলোকে তেখেতৰ হৈ আমি ন্যায় লাগে। আৰু তেখেতক আমি সদায় আমাৰ বুকুৰ মাজত, আমাৰ গাঁৱত, সুখত দুখত প্ৰতিটো ক্ষেত্ৰত আমি তেখেতক জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এয়া অসমবাসীৰ প্ৰতি প্ৰতিগৰাকী আজি অহা এয়া মাতৃসকলৰ প্ৰতি আমাৰ আহ্বান। তেওঁলোকে যাতে নিজৰ কৰ্মৰ লগতে জুবিন গাৰ্গক নিজৰ হৃদয়ত, নিজৰ কৰ্মৰ মাজত প্ৰত্যেকটো ক্ষেত্ৰত জীয়াই ৰাখে। মানে আঁচনিটো হৈছে এইটো বেলেগ এটা, আৰু জুবিন গাৰ্গৰ সেইটো এটা বেলেগ। জুবিন গাৰ্গৰ ন্যায়টো পাবই লাগিব। আৰু আঁচনিটো আমি বহুত আগৰ পৰা এইটো ছিষ্টেম কৰি থকা হৈছে, গতিকে এইটো পাব লাগিব। আৰু ন্যায়টোতো দিবই লাগিব, কাৰণ জুবিন গাৰ্গ গোটেই অসমৰ নহয়, একেবাৰে ভাৰতবৰ্ষই তেওঁ এজন বিখ্যাত হৈ পৰিছে। বৰ্তমান ভাৰতবৰ্ষনে ৱৰ্ল্ডতে তেওঁলোকে ফেমাছ হৈছে। গতিকে তেওঁ অসমৰ কাৰণে যিখিনি কৰি থৈ গ'ল, যিখিনি বৰ্তমান তেওঁ কৰি থৈ গ'ল, যিমানখিনি এইখিনি চাই পিনে তেওঁক ন্যায় পাবই লাগিব। আমি তেওঁ ন্যায় পোৱাটো বিচাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আপুনি ইমান ডাঙৰ আমাৰ মহিলাসকলক হওক বা ৰাস্তা পদূলিৰ পৰা আদি কৰি যিখিনি আমাক আপোনালোকে যিখিনি দিছে, সেয়াৰ উপৰিও আমাৰ অসমৰ শিল্পী জুবিন গাৰ্গক যিজন দুষ্টকাৰীয়ে যি তেওঁক হত্যা কৰিলে, তেওঁ ন্যায় পাবই লাগিব। বিচাৰ ন্যায় বিচাৰিব লাগিব ন। আমাৰ এখন অসমৰ এটা হিয়াৰ আমুলটো আছিলে ন, যেটো আমি এৰিব নোৱাৰোঁ। চবে অসমৰ ভাৰতৰ গোটেই তাক তেওঁক ৰাখি আছে, বিচাৰি আছে, ন্যায় দিবই লাগিব। ন্যায় নিদিলে নহ'ব। যিজনে কৈছিলে সিহঁতক জুবিনক ন্যায় দিব লাগিব, সিহঁতৰ যি শাস্তি পাব লাগিব, শাস্তি দিবই লাগিব, হয় নহয়? হয়, আমি অন্তৰৰ পৰা বিচাৰোঁ যিজন আমাৰ শিল্পী, আমাৰ হৈ মাত মতা এজন অসমৰ স্বাভিমান থকা শিল্পী, যিজনৰ নেতৃত্বত আমি গোটেই অসমে নিজকে পৰিচয় দিব পাৰিছিলোঁ, তেনেকুৱা এজন শিল্পীৰ লগত যদি অঘটন ঘটিছে, তেতিয়াহ'লে আমি কোনেও মনে মনে নাথাকোঁ। আমাৰ সকলোকে তেখেতৰ হৈ আমি ন্যায় লাগে। আৰু তেখেতক আমি সদায় আমাৰ বুকুৰ মাজত, আমাৰ গাঁৱত, সুখত দুখত প্ৰতিটো ক্ষেত্ৰত আমি তেখেতক জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এয়া অসমবাসীৰ প্ৰতি প্ৰতিগৰাকী আজি অহা এয়া মাতৃসকলৰ প্ৰতি আমাৰ আহ্বান। তেওঁলোকে যাতে নিজৰ কৰ্মৰ লগতে জুবিন গাৰ্গক নিজৰ হৃদয়ত, নিজৰ কৰ্মৰ মাজত প্ৰত্যেকটো ক্ষেত্ৰত জীয়াই ৰাখে। মানে আঁচনিটো হৈছে এইটো বেলেগ এটা, আৰু জুবিন গাৰ্গৰ সেইটো এটা বেলেগ। জুবিন গাৰ্গৰ ন্যায়টো পাবই লাগিব। আৰু আঁচনিটো আমি বহুত আগৰ পৰা এইটো ছিষ্টেম কৰি থকা হৈছে, গতিকে এইটো পাব লাগিব। আৰু ন্যায়টোতো দিবই লাগিব, কাৰণ জুবিন গাৰ্গ গোটেই অসমৰ নহয়, একেবাৰে ভাৰতবৰ্ষই তেওঁ এজন বিখ্যাত হৈ পৰিছে। বৰ্তমান ভাৰতবৰ্ষনে ৱৰ্ল্ডতে তেওঁলোকে ফেমাছ হৈছে। গতিকে তেওঁ অসমৰ কাৰণে যিখিনি কৰি থৈ গ'ল, যিখিনি বৰ্তমান তেওঁ কৰি থৈ গ'ল, যিমানখিনি এইখিনি চাই পিনে তেওঁক ন্যায় পাবই লাগিব। আমি তেওঁ ন্যায় পোৱাটো বিচাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আপুনি ইমান ডাঙৰ আমাৰ মহিলাসকলক হওক বা ৰাস্তা পদূলিৰ পৰা আদি কৰি যিখিনি আমাক আপোনালোকে যিখিনি দিছে, সেয়াৰ উপৰিও আমাৰ অসমৰ শিল্পী জুবিন গাৰ্গক যিজন দুষ্টকাৰীয়ে যি তেওঁক হত্যা কৰিলে, তেওঁ ন্যায় পাবই লাগিব।